মোৰ নাম গীতালি। মই কইনাৰ সাজ পিন্ধি মোৰ কোঠাত বহি আছিলোঁ। সকলোৱে মোক প্ৰশংসা কৰি আছিল। মোৰ হাতৰ মেহেন্দিৰ ৰংটো বৰ উজ্জ্বল আছিল। যিয়ে দেখে সিয়ে কয় যে তোমাৰ স্বামীয়ে নিশ্চয় তোমাক বহুত ভাল পায়। সিহঁতৰ এনেবোৰ কথা শুনি মই হাঁহি মাৰি দিছিলোঁ। মোৰ হৃদয়ত প্ৰেমৰ অনুভৱবোৰ জাগি উঠিছিল। ৰূপমৰ ফটোখন মই এবাৰহে দেখিছিলোঁ আৰু তেতিয়াৰ পৰাই মই তাৰ প্ৰেমত পৰিছিলোঁ। সি দেখিবলৈ বহুত ধুনীয়া আছিল। যোৱা 6 মাহত মই ইমানবোৰ সপোন দেখিছিলোঁ যে মই বৰ্ণনাও কৰিব নোৱাৰোঁ। যেতিয়াই মই চকু মুদিছিলোঁ তেতিয়াই মোৰ সন্মুখত ৰূপমৰ মুখখন ভাহি আহিছিল। আজি মই কইনা হৈ তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। সময় পাৰ হ'বলৈ ধৰিলে আৰু মোৰ বিয়াৰ শোভাযাত্ৰা এতিয়াও আহি পোৱা নাছিল। গতিকে দেউতা বৰ চিন্তিত হৈ আছিল আৰু মায়ে বাৰে বাৰে ৰূপমৰ মাকলৈ ফোন কৰি আছিল যদিও তেওঁলোকে ফোনটো ৰিচিভ কৰা নাছিল। তেওঁলোকে আহি নোপোৱাৰ কাৰণটো জানিবলৈ দেউতাই মোৰ সৰু ভাইটিক সিহঁতৰ ঘৰলৈ পঠিয়াই দিলে আৰু যিটো কাৰণ ওলাল ই মোৰ জীৱনটো প্ৰায় ধ্বংস কৰি দিলে। তেওঁলোকে ক'বলৈ ধৰিলে যে ৰূপম ক'ৰবাত পলাই গৈছে। ৰাতিপুৱাৰ পৰা সি ঘৰত নাই। আমি তাক বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ। মোৰ ভাইটিয়ে ক'লে যে বিয়াৰ দিনাখন তেওঁ ক'লৈ যাব পাৰে। তেতিয়া তেওঁলোকে ক'লে যে সি ক'লৈ গৈছে আমি নাজানো। আমি তাৰ বাবে অপেক্ষা কৰি আছোঁ। যেতিয়া সি আহিব তেতিয়া আমি লগে লগে তোমালোকৰ ঘৰলৈ বিয়াৰ শোভাযাত্ৰা লৈ যাম। তেনেতে ৰূপমৰ সৰু ভায়েকে ক'লে যে দাদা বিয়াৰ পৰা পলাই গৈছে কাৰণ তাক বিয়া পাতিবলৈ তাৰ ওপৰত জোৰ জবৰদস্তি কৰা হৈছিল। সি আৰু ঘূৰি আহিব বুলি মই নাভাবোঁ। এইখিনি কথা কৈ থাকোঁতে ৰূপমৰ মাকে তাৰ ফালে চকু টিপিয়াই চাবলৈ ধৰিলে। তেতিয়াই মোৰ ভাইটিয়ে বুজিলে যে এতিয়া আৰু মোৰ বিয়াৰ শোভাযাত্ৰা কেতিয়াও নাহে। যেতিয়া এই কথাখিনি ভাইটিয়ে ঘৰলৈ আহি মোৰ মা দেউতাক ক'লে তেতিয়া তেওঁলোকে ইজনে সিজনক চাই কান্দিবলৈ আৰম্ভ কৰিলে। আত্মীয়সকলে নিজৰ মাজতেই কথা পাতিবলৈ আৰম্ভ কৰিলে। কোনোবাই মোক কুলক্ষণী বুলি ক'বলৈ ধৰিলে আৰু আন কোনোবাই ল'ৰাটোৰ পৰিয়ালক গালিগালাজ কৰিবলৈ ধৰিলে। এইবোৰ কথা শুনি দেউতাই মাটিত ঢলি পৰিল। দেউতাক এই অৱস্থাত দেখি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। দেউতাক সান্তনা দিবলৈ ধৰিলোঁ আৰু নিজেও কান্দিবলৈ ধৰিলোঁ। মোৰ ডাঙৰ বা দুয়োজনী নিজৰ নিজৰ গিৰিয়েকৰ লগত আহিছিল যদিও সিহঁতে দেউতাক সান্তনা দিয়াৰ পৰিৱৰ্তে ভিনদেউহঁতে মোকহে গালিগালাজ কৰিবলৈ ধৰিলে। তেওঁলোকে ক'লে যে এনেকুৱা ছোৱালীৰ কোনো সন্মান নাই যাৰ নেকি বিয়াৰ শোভাযাত্ৰা ঘূৰি যায়। বাহঁতেও মোক এনেকৈ ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে যেন সকলো মোৰেই দোষ আছিল। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে এই সকলোবোৰ মানুহ মোৰ নিজৰ মানুহ যিয়ে মোৰ বিষয়ে বেয়াকৈ কৈ আছে। ঠিক সেই মুহূৰ্ততে আলহীক থ'ব অহা এজন যুৱকে থিয় হৈ এই ছোৱালীজনীক মই বিয়া কৰাম বুলি ক'লে। এই কথা শুনি গোটেই ঘৰটো নিস্তব্ধ হৈ পৰিল। দেউতাই সেই ডেকাজনৰ ফালে চাবলৈ ধৰিলে। তাৰ গাৰ ৰং যথেষ্ট ক'লা আছিল। সি ওখ আছিল, সুগঠিত আৰু একেবাৰে ধুনীয়া নাছিল। সি এজন সাধাৰণ যুৱকৰ দৰে আছিল। কিন্তু দেউতাৰ বাবে সি এজন ভগৱানতকৈ কম নাছিল। দেউতাই তাক কোন, ক'ৰ পৰা আহিছিল, কিমান উপাৰ্জন কৰা এইবোৰ একোৱেই সোধা নাছিল। তেওঁ কেৱল ক'লে যে তুমি আমাৰ ওপৰত কৰা এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰিম। মইতো দেউতাক একোৱেই ক'ব নোৱাৰিলোঁ যে তুমি মোৰ লগত এইবোৰ কি কৰিবলৈ ওলাইছা। মইতো সুদৰ্শন আৰু স্মাৰ্ট ডেকা ল'ৰা ৰূপমৰ সপোন দেখিছিলোঁ। কিন্তু এতিয়া এইজনৰ লগত মই কেনেকৈ বিয়া হ'ব পাৰিম। মোৰ পৰিস্থিতিৰ দেউতাই এটাই সমাধান দেখিলে যে কোনোবাই আহি মোক বিয়া কৰাই তেওঁৰ লগত লৈ যাব লাগে যাতে তেওঁৰ সন্মান ৰক্ষা পৰে। তাৰ পিছত মোৰ যিয়েই নহওক কিয় তেওঁলোকৰ তাত কোনো গুৰুত্ব নাই। মই কান্দি কান্দি সেই ল'ৰাজনৰ লগত বিয়া হ'লোঁ আৰু ঘৰৰ পৰা বিদায় লৈ ওলাই আহোঁতে সন্মুখত এখন হালধীয়া ৰঙৰ টেক্সি ৰখাই থোৱা দেখি মই স্তম্ভিত হৈ পৰিলোঁ। সি টেক্সিখনৰ সন্মুখৰ দুৱাৰখন খুলি ড্ৰাইভাৰৰ ছিটত বহিল। এইখিনি দেখি মোৰ এনে লাগিল যেন কোনোবাই মোৰ জীৱটো উলিয়াই আনি হাতৰ মুঠিত চেপি ধৰিছে। আচলতে সি এজন টেক্সি চালক আছিল। বিয়াত অহা আলহীক সি আমাৰ ঘৰলৈ থ'বলৈ আহিছিল আৰু এই আলহীসকলে একেখন টেক্সিতে উভতি যাম বুলি কৈ তাক ৰখাই আছিল আৰু তাক হলঘৰৰ এটা চুকত থকা টেবুল এখনত বহিবলৈ দিছিল যাতে সি বিয়াৰ ভাত পানী খাই গুচি যাব পাৰে।
কিন্তু মই নাজানিছিলোঁ যে এই একেজন টেক্সি চালকৰ লগত ময়ো তাৰ ঘৰলৈ যাব লগা হ'ব। সি গাঁৱলীয়া অঞ্চলৰ সৰু ঘৰ এটাৰ বাহিৰত টেক্সিখন ৰখাই দিলে আৰু ড্ৰাইভাৰৰ ছিটৰ পৰা নামি সি ঘৰৰ তলাটো খুলিবলৈ ধৰিলে। তাৰ পিছত সি টেক্সিখনৰ মোৰ কাষৰ দুৱাৰখন খুলি দিলে। মই মোৰ ভাগ্যৰ ওপৰত চকুলো টুকিব নোৱাৰি নিৰ্জীৱ মূৰ্তিৰ দৰে তাৰ ফালে চাই থাকিলোঁ। তাৰ ঘৰটো তেনেই সৰু আছিল। এফালে সৰু পাকঘৰ এটা আছিল আৰু সন্মুখত মাত্ৰ এটা কোঠা আছিল। যেতিয়া সি মোৰ হাতত ধৰিলে মই কল্পনাও কৰিব পৰা নাছিলোঁ যে তাৰ দৰে এজন ল'ৰা মোৰ জীৱনলৈ আহিব পাৰে আৰু যিজনক মই এটা চকুৰেও চাব নিবিচাৰোঁ সি মোৰ জীৱনৰ মালিক হৈ পৰিব। মোৰ হাতখন তাৰ হাতত সম্পূৰ্ণ মূল্যহীন যেন লাগিছিল। মোৰ চকুৰে চকুলো ওলাই আহিল। মোৰ ধৈৰ্য শেষ হৈ গৈছিল। সি মোক তাৰ নিজৰ কোঠালৈ লৈ গৈছিল য'ত পুৰণি পালেং এখনত পৰিষ্কাৰ বিছনা চাদৰ এখন পাৰি থোৱা আছিল। বিছনাখন অলপ সৰু আছিল আৰু বেৰত ৱাৰ্ড্ৰব এটা সংলগ্ন হৈ আছিল। সৰু ড্ৰেছিং টেবুল এখন আৰু বেৰত সৰু আইনা এখনো আছিল। সৰু কোঠা এটাত ৰাখিব পৰা সকলোখিনি বস্তুৱেই আছিল। মই কোঠাটোলৈ এবাৰ চালোঁ আৰু মোৰ চকুলো ওলাই আহিল। মোক বিছনাত বহিবলৈ দি সি সুধিলে, পানী খাবা নেকি? মই হয় বুলি মূৰটো জোকাৰি দিলোঁ। সি লগে লগে কোঠাটোৰ পৰা ওলাই গ'ল। অলপ সময়ৰ পিছত আহি সি মোৰ হাতত পানী এগিলাচ আগবঢ়াই দিলে। ষ্টীলৰ গিলাচটো দেখি মোৰ মনত পুৰণি কথাবোৰ ভাহি আহিবলৈ ধৰিলে যে আজিলৈকে মই কেতিয়াও ষ্টীলৰ গিলাচত পানী খোৱা নাছিলোঁ। তিনিজনী বাই-ভনীৰ ভিতৰত মই আটাইতকৈ ধুনীয়া আছিলোঁ। আজিলৈকে মই ঘৰৰ একো বাচন-বৰ্তন ধুই পোৱা নাছিলোঁ। কাৰণ মায়ে বাচন ধুব ক'লে মই মোৰ হাতৰ আঙুলি নষ্ট হ'ব বুলি কৈছিলোঁ। চৌকাৰ ওচৰত থাকিলে মোৰ গাৰ ৰং ক'লা হৈ যাব বুলি ভাবি মই কেতিয়াও ভাত বনোৱা নাছিলোঁ। মোৰ বাহঁতে যদি মোক ষ্টীলৰ গিলাচত পানী দিয়ে তেন্তে মই গিলাচটো লৈ মাটিত দলিয়াই দিছিলোঁ কাৰণ মই সদায় কাঁচৰ গিলাচত পানী খাইছিলোঁ। মই তাৰ হাতৰ পৰা ষ্টীলৰ গিলাচটো লৈ মাত্ৰ দুটা চুমুক খাই আকৌ তাৰ হাতত ঘূৰাই দিলোঁ। সি গিলাচটো এফালে থৈ সি মোৰ সন্মুখত বহিল। সি ক'লে, তোমাৰ লগত যি হ'ল সেয়া বৰ বেয়া হ'ল। মই মনতে ভাবিলোঁ, সি ঠিকেই কৈছে। সঁচাকৈ মোৰ লগত বহুত বেয়া হৈছে। দেউতাই বিয়াৰ আগতে চেক কৰি চাব লাগিছিল যে তেওঁ নিজৰ ধুনীয়া ছোৱালীজনীক কাৰ লগত বিয়া দিছে। ৰূপম যদি বিয়াখনৰ পৰা পলাই গৈছে তেন্তে মোক ঘৰতে অবিবাহিত কৰি ৰাখিব লাগিছিল। পিছলৈ আন কোনোবা ভাল সম্পৰ্ক আহিলহেঁতেন। কিন্তু তাকে নকৰি তেওঁলোকে মোক টেক্সি চালকৰ লগত বিয়া কৰাবলৈ বাধ্য কৰালে। মোৰ চকুপানীবোৰ হুৰ হুৰকৈ বৈ আহিবলৈ ধৰিলে। মই ভাবিলোঁ মই এইজনৰ লগত কিছুদিন থাকিম আৰু তাৰ পিছত তাক বিবাহ বিচ্ছেদ কৰি মা-দেউতাৰ ঘৰলৈ উভতি যাম। মই এই মানুহজনৰ লগত মোৰ গোটেই জীৱনটো কটাব নোৱাৰোঁ। তাৰ নাম গোপাল আছিল। বিয়াৰ সময়ত মই এই কথা নাজানিছিলোঁ যে সি এজন দুখীয়া ল'ৰা আছিল। কাৰণ মই বিচলিত হৈ কান্দি কান্দি এটা চুকত বহি আছিলোঁ। সেই সময়ত দেউতাই মাত্ৰ তেওঁৰ সন্মান ৰক্ষা কৰিব বিচাৰিছিল আৰু মই তেওঁৰ বাবে বলিদানৰ ছাগলী হৈ পৰিছিলোঁ। গোপালে মোৰ হাতত ৫০০ টকীয়া কেইটামান নোট থৈ ক'লে, এইটো তোমাৰ উপহাৰ। হয়তো তাত মুঠ ২০০০ টকা আছিল। তেনেতে মোৰ ৰূপমৰ মাকৰ কথালৈ মনত পৰিবলৈ ধৰিলে। তেওঁ মোক কৈছিল যে তেওঁৰ পুতেকে মোক প্ৰথম উপহাৰ হিচাপে হীৰাৰ আঙুঠি এটা দিব। গোপালৰ টকাকেইটাৰ ওপৰত মোৰ চকুৰ পানী পৰি গ'ল। মই টকাকেইটা এফালে থৈ তাক ক'লোঁ, শুনা। সি ক'লে, কোৱা। মই ক'লোঁ, মই এতিয়া কোনো সম্পৰ্কৰ বাবে সাজু নহয়। তেতিয়া সি ক'লে, মই জানো তুমি বৰ্তমান কোনো সম্পৰ্কৰ বাবে মানসিকভাৱে সাজু নহয়। মই তোমাক আমনি নকৰোঁ। কিন্তু যিটো তোমাৰ অধিকাৰ সেইটো মই তোমাক দিব লাগিব। এই বুলি কৈ সি আঁঠুৱা আৰু কম্বল এখন তুলি লৈ কোঠাটোৰ পৰা ওলাই গ'ল। ডিচেম্বৰ মাহ আছিল, গতিকে বহুত ঠাণ্ডা আছিল। মই বিচনাত শুই পৰিলোঁ। কিন্তু এই বিয়াৰ সাজ পিন্ধি শুই থকাটো সহজ নাছিল। কান্দি কান্দি মই মোৰ গহনাবোৰ খুলিলোঁ। তাৰ পাছত তাৰ ৱাৰ্ড্ৰবটো খুলিলোঁ। কিন্তু তাত কেৱল পুৰুষৰ কাপোৰহে আছিল। মই সেই মুহূৰ্তত বৰ অসহায় হৈ পৰিলোঁ। তাৰ পিছত মই তাৰ কাপোৰ এযোৰকে পিন্ধি বিচনাত শুই পৰিলোঁ। ৰাতিপুৱা আৰতিৰ শব্দ শুনিলোঁ যদিও মই শুই আছিলোঁ। হয়তো মন্দিৰটো ওচৰতেই আছিল। তেতিয়া এনে লাগিল যেন কোঠাটোত কোনোবাই সোমাই আহিছিল। মই বৰ কষ্টৰে চকু মেলি দেখিলোঁ যে গোপালে গা ধুই আহি মোৰ ফালে এবাৰ চকু ফুৰালে আৰু তাৰ পিছত সি কোঠাটোৰ পৰা ওলাই গ'ল। মই ভাবিলোঁ
সি চাগৈ মন্দিৰলৈ গৈছে। ৰাতিপুৱা মন্দিৰৰ আৰতিৰ বাবে মই সাৰ পাইছিলোঁ। গতিকে মই চকু মেলি বিচনাতে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু প্ৰাৰ্থনাৰ বাবে হাত দাঙি ধৰাৰ লগে লগে মোৰ চকু পানী ওলাই আহিল যে মই কি পাপ কৰিছিলোঁ, যে মই এই মানুহজনৰ লগত বিয়া হ'ব লগা হ'ল, যিজন মানুহক মই এটা চকুৰেও চাব নোৱাৰোঁ। ৰাতিপুৱা যেতিয়া সি টেক্সিখন চলাবলৈ যাবলৈ ওলাইছিল, তেতিয়া সি যোৱাৰ সময়ত মোক কৈছিল, ফ্ৰিজত সকলো বস্তুৰ যোগাৰ কৰা আছে, তুমি যি বিচাৰা তাকে ৰান্ধিব পাৰিবা। সেই সময়ত মই মনে মনে বহি আছিলোঁ আৰু তাৰ সৰু ঘৰখনলৈ চাইছিলোঁ। বিয়াৰ পিছত মোৰ মা দেউতাই মোক কেতিয়াও সোধা নাছিল যে মই জীয়াই আছোঁ নে মৰিলোঁ। মই মোৰ অতীতৰ কথা ভাবিলেই কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। বাৰে বাৰে মই ভগৱানক সুধিছিলোঁ, মোৰ কি দুখ আছিল যে এনে এজন মানুহৰ লগত মোৰ বিয়া হ'ল। সন্ধিয়া যেতিয়া সি উভতি আহিল, তেতিয়া মই মাত্ৰ ভাত আৰু দালিহে ৰান্ধিছিলোঁ। সি মনে মনে ভাতকেইটা খাই পেকেট কেইটামান মোৰ হাতত দি ক'লে, ইয়াত তোমাৰ বাবে পিন্ধিবলৈ মহিলাৰ কাপোৰ কিছুমান আছে। মই বেছি নাজানো, গতিকে মই যি বুজি পাইছোঁ তাকে লৈ আহিছোঁ। যোৱা নিশাৰ পৰাই তুমি মোৰ কাপোৰ পিন্ধি আছা আৰু এই অৱস্থাত মই তোমাক বাহিৰলৈ উলিয়াই নিব নোৱাৰোঁ। এই কাপোৰবোৰৰ মাজত ৰঙা কাপোৰ এযোৰ আছে, তুমি সেই কাপোৰযোৰ পিন্ধিবা, মোৰ ভাল লাগিব। তাৰ কথা শুনি মোৰ হৃদয়খন অলপ পমি গ'ল। টোপোলাটো খুলি দিয়াৰ লগে লগে তাত ৰঙা ৰঙৰ এযোৰ মেখেলা চাদৰ দেখা পালোঁ। লগতে খাৰু, লিপষ্টিক আৰু কিছুমান মেকআপৰ বস্তুও আছিল। তাৰপিছত মই তাৰ ফালে চালোঁ আৰু সি তেতিয়া হাঁহি আছিল। মই তাক ক'লোঁ, মই তোমাৰ লগত এনেকুৱা কোনো সম্পৰ্কত থাকিব নোৱাৰোঁ। সি ক'লে, কিন্তু তুমি দেখোন এতিয়া মোৰ পত্নী। মই ক'লোঁ, চোৱা, মোৰ কথা শুনা, মই তোমাক ভাল নাপাওঁ। যি হ'ল সেয়া এটা দুৰ্ঘটনা আছিল। সি ক'লে, মই জানো বিয়াখন যিদৰে হ'ব লাগিছিল সেইদৰে নহ'ল, কিন্তু যি হ'ল সেয়া হৈ গ'ল। মোৰ অনুভৱৰ প্ৰতি তুমি বিবেচনা কৰা উচিত। আৰু প্ৰেমৰ কথা ক'বলৈ গ'লে প্ৰকৃত প্ৰেম সদায় বিয়াৰ পিছতহে হয়। তুমি এই কাপোৰযোৰ পিন্ধি লোৱা, বাহিৰত মই তোমাৰ বাবে অপেক্ষা কৰিম। 1 ঘণ্টাৰ পাছত সি কোঠাটোত সোমাই মোক সেই পুৰণি সাজ পোছাক পিন্ধি থকা দেখি ক'লে, তুমি কিয় কাপোৰ সলনি কৰা নাই? মই ক'লোঁ যে মই তোমাক ভাল নাপাওঁ, ইচ্ছা কৰিলে তুমি মোক এৰি দিব পাৰা। এইখিনি কোৱাৰ লগে লগে তাৰ বহুত খং উঠিল। সি খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, মই তোমাক সকলোৰে সন্মুখত এইকাৰণে মোৰ পত্নী কৰা নাই যাতে মই তোমাক এৰি দিওঁ। এজন ব্যক্তিয়ে কাৰোবাক এৰি দিবলৈ এনেই আদৰি নলয়। তেতিয়া মই তাক ক'লোঁ যে মই তোমাক এই কথা আগতেই কৈছোঁ যে সেয়া মোৰ বাধ্যতা আছিল। অনুগ্ৰহ কৰি এই সম্পৰ্কটোক তুমি তোমাৰ মূৰত সোমাবলৈ নিদিবা। তোমাৰ আৰু মোৰ মাজত কোনো মিল নাই। মই উচ্চ শিক্ষিত, গতিকে মই চাকৰি এটা কৰি জীৱিকা উপাৰ্জন কৰিব পাৰোঁ। তেতিয়া সি ক'লে যে একো নাই, মই তোমাক সময় দিম। তোমাক কিমান সময় লাগে কোৱা? তেতিয়া মই ক'লোঁ, মোক বিবাহ বিচ্ছেদ লাগে। যদি তুমি মোক দিব পাৰা তেন্তে সেইটোকে দিয়া। এই কথা শুনাৰ পিছত সি খঙত ঘৰৰ পৰা ওলাই গ'ল। পিছদিনা ৰাতিপুৱা চোতালত বহি মই চাহ খাই আছিলোঁ। তেনেতে সন্মুখৰ পৰা কাৰোবাৰ মাত শুনি চাওঁতে দেখিলোঁ যে সন্মুখৰ টেৰেছত থিয় হৈ ধুনীয়া ল'ৰা এটাই মোক ইংগিত দি আছে। সি আঙুলিৰ ইংগিতেৰে মোক ক'বলৈ চেষ্টা কৰি আছিল যে মই বহুত ধুনীয়া। যদিও এই কামটো বৰ বেয়া আছিল, কিন্তু সেই ল'ৰাটো বৰ ধুনীয়া আছিল। তাৰপিছত সি ইংগিতেৰে মোৰ ফোন নম্বৰ বিচাৰিলে। মই আঙুলিৰ ইংগিতেৰে মোৰ ফোন নম্বৰটো তাক দিলোঁ। ঠিক তেতিয়াই গোপাল ঘৰলৈ আহিছিল আৰু সি সেই ল'ৰাটোৰ ফালে এবাৰ চকু ফুৰালে। তাৰপিছত সি মোক ক'লে, তুমি ইয়াত বহি নাথাকিবা। ইয়াত বহু বেয়া স্বভাৱৰ কিছুমান ল'ৰা আছে। সিহঁতৰ কাম ধান্দা একো নাই, কেৱল মাথো গাঁৱৰ ছোৱালীবোৰক হাৰাশাস্তি কৰি ফুৰে। মই মনতে ভাবিলোঁ, সি যিয়েই নকৰক কিয়, মোৰ তাৰ লগত টাইম পাছ কৰি গোটেই দিনটো পাৰ হৈ যাব। সি অন্ততঃ গোপালতকৈ দেখিবলৈ বহুত ভাল আছিল। মই এতিয়া এইবোৰ দৈনন্দিন কাম হিচাপে ল'বলৈ ধৰিলোঁ। যেতিয়াই গোপাল কামলৈ যায়, তেতিয়াই মই সেই ল'ৰাটোৰ লগত হাতৰ ইংগিতেৰে কথা পাতিবলৈ আৰম্ভ কৰোঁ। এদিন ৰাতি সেই ল'ৰাজনে মোলৈ ফোন কৰিলে। সি ক'লে যে তোমাক দেখাৰ পৰাই মই তোমাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈছোঁ। মই ক'লোঁ, তুমি জানানে মই কোন হয়? তেতিয়া সেই ল'ৰাজনে ক'লে, হয়, মই জানো, তুমি এই কলা মলা কুৎসিত ড্ৰাইভাৰৰ
পত্নী হয়। মই নাজানো সি কেনেকৈ ইমান ধুনীয়া এজনী পত্নী পালে। তোমাৰ লগত বহুত অন্যায় কৰা হৈছে। মই ক'লো, সেইটো সঁচা, মোৰ লগত বহুত অন্যায় কৰা হৈছে, কিন্তু এতিয়া আৰু মই একো কৰিব নোৱাৰো। তেতিয়া সি ক'লে যে তোমাৰ লগত বহুত বেয়া হৈছে, কিন্তু কোনো কথা নাই, মই তোমাৰ সকলোখিনি ইচ্ছা পূৰণ কৰিব পাৰিম। তেতিয়া মই ক'লো, চোৱা, মই মাত্ৰ তোমাৰ লগত ফোনতহে কথা পাতিব পাৰিম। ইয়াতকৈ আৰু বেছি এই সম্পৰ্কটো আগুৱাই নিব নিবিচাৰো, কাৰণ মই এগৰাকী মান্য ছোৱালী। মোৰ মা দেউতাই মোক বহুত ভাল সংস্কাৰ দিছে। মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে আৰু ক'লে, ঠিক আছে, আমি আমাৰ সম্পৰ্ক কেৱল কথা পতাতে সীমাবদ্ধ কৰি ৰাখিম। ময়ো তাৰ কথাত মান্তি হলো, কাৰণ এতিয়া ময়ো মোৰ মনৰ কথা পাতিবলৈ এজন মানুহৰ প্ৰয়োজন হৈছিল, যিটো মই গোপালৰ লগত কৰিব পৰা নাছিলো। মই সেই ল'ৰাটোৰ লগত ফোনত কথা পাতিবলৈ ধৰিলো। সি মোক বহুত প্ৰশংসা কৰিছিল। সি কৈছিল যে আজিলৈকে মই তোমাৰ দৰে ধুনীয়া ছোৱালী ক'তো দেখা নাই, আৰু মই তাৰ প্ৰশংসা শুনি সদায় আনন্দিত হৈছিলো। মোৰ ৰুমত মই অকলে শুইছিলো। গোপালে সদায় বাহিৰৰ বিচনাতে শুইছিল। মই তাৰ কাপোৰবোৰ ইস্ত্ৰি কৰিছিলো আৰু ভাত বনাইছিলো। মই তাৰ লগত বেছি কথা বতৰা পতা নাছিলো, তাৰ ওচৰলৈও যোৱা নাছিলো। আনফালে সেই ল'ৰাটোৱে মোৰ লগত বেছিভাগ ৰাতিহে কথা পাতিছিল। তাৰ নাম শ্যাম আছিল। এবাৰ সি মোক কৈছিল, মই তোমাক চাব বিচাৰো। মই ক'লো, তুমি দেখোন মোক প্ৰতিদিনে দেখা পাই থাকা। তেতিয়া সি ক'লে, এনেকৈ নহয়, ওচৰৰ পৰা চাব বিচাৰো। এটা কাম কৰো, আমি দুয়ো হোটেল বা ৰেষ্টুৰেণ্টত লগ হওঁ। মই ক'লো, না বাবা, মোৰ ভয় লাগে। তেতিয়া সি ক'লে, যেতিয়া তুমি মোক ভাল পোৱা, তেতিয়া লগ কৰিবলৈ কিহৰ ভয়? মই ক'লো, মই তোমাক ভাল নাপাওঁ, মই মাত্ৰ তোমাৰ লগত কথাহে পাতিছো। সি ক'লে যে তুমি মোক লগ কৰিলে মোক ভাল পাবলৈও আৰম্ভ কৰিবা। মোৰ একোৰে অভাৱ নাই, দেখিবলৈও মই যথেষ্ট ধুনীয়া। তেতিয়া মই ক'লো, হয়, তুমি দেখিবলৈ যথেষ্ট ধুনীয়া, কিন্তু তুমি একো উপাৰ্জন নকৰা। মোৰ এই কথা শুনি সি হাঁহিবলৈ ধৰিলে আৰু ক'লে, উপাৰ্জনৰ লগত কি আছে? তুমি মাথো মোৰ স্মাৰ্টনেছৰ কথাহে চিন্তা কৰা উচিত, আৰু মোৰ সেইটো আছে। তেতিয়া মই ক'লো, খালী পকেটত প্ৰেম নহয়। যদি তুমি কিবা এটা কৰিবলৈ আৰম্ভ কৰা, তেন্তে মই তোমাৰ কথা ভাবিব পাৰিম। তেতিয়া সি ক'লে, সামান্য ড্ৰাইভাৰৰ পত্নী হোৱাৰ বাবেই তোমাৰ ইমানেই আপত্তি? মই তাক ক'লো যে মই মোৰ স্বামীক আজিলৈকে মোৰ ওচৰলৈ আহিবলৈ দিয়া নাই। তেতিয়া সি ক'লে যে প্ৰেমত সকলো কৰিব পাৰি। মই প্ৰতিশ্ৰুতি দিছো যে তুমি মোৰ ওচৰলৈ নিজেই আহিবা। মই ক'লো, এইটো কেৱল তোমাৰ চিন্তাধাৰা। সি ক'লে, তুমি জানা নিশ্চয়, যদি এজন পুৰুষৰ কথাত বহুত আকৰ্ষণ আছে, তেন্তে এগৰাকী নাৰীয়ে তেওঁৰ কাষত চাকিৰ দৰে গলিবলৈ আৰম্ভ কৰে। তেতিয়া তাই দেখা নাপায় যে কি পাপ আৰু কি গুণ। মই ক'লো, কিন্তু মই একেবাৰেই তেনেকুৱা নহয়। মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে আৰু ক'লে, যদি তুমি এনেকুৱা নহলাহেঁতেন, তেন্তে তুমি কেতিয়াবাই তোমাৰ স্বামীক আঁকোৱালি ললাহেঁতেন। এইটো মোৰ ভাগ্য বুলি মানি তাক আদৰি ললাহেঁতেন। ভগৱানক ধন্যবাদ দিলাহেঁতেন যে তেওঁক কেৱল তোমাৰ বাবেই বনাইছিল, কিন্তু তুমি এইবোৰ একো কৰা নাছিলা। শ্যামৰ এইবোৰ কথা শুনি মোৰ বহুত খং উঠিল আৰু মই তাৰ ফোনটো কাটি দিলো। পিছদিনা গোপালে মোক সাজু হৈ থাকিবলৈ ক'লে। সি মোক ক'লে যে আজি আমি ৰেষ্টুৰেণ্ট এখনলৈ গৈ ৰাতিৰ আহাৰ তাতে খাম। মই তাৰ কথাত মান্তি হলো। বহুত দিনৰ পৰা মই কলৈকো ওলাই যোৱা নাছিলো, গতিকে মই তাৰ লগত যাবলৈ সাজু হলো। আমি যোৱা ৰেষ্টুৰেণ্টখনত সকলো মানুহে আমাক চাই আছিল। গোপাল এজন টেক্সি চালক আছিল, কিন্তু তথাপিও সি মোক এখন ধুনীয়া ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ গৈছিল। সি আগতীয়াকৈ ৰেষ্টুৰেণ্টৰ এটা চুকত টেবুল বুকিং কৰি থৈছিল, যাতে মই আৰামত খাব পাৰো। তাৰপিছত সি তাতে মোক সোণৰ পাতল আঙঠি এটাও দিলে আৰু ক'লে, এইটো মোৰ মৰমৰ উপহাৰ হিচাপে ৰাখি থোৱা। অৱশ্যে এই আঙঠিটো বৰ দামী নাছিল যদিও তাক সুখী কৰিবলৈ মই সেই আঙঠিটো পিন্ধিছিলো। তেতিয়া গোপালে ক'লে, আজি তোমাক বহুত ধুনীয়া লাগিছে। মই তাক ধন্যবাদ বুলি ক'লো। সি মেনু কাৰ্ডখন মোৰ ফালে আগবঢ়াই দিলে। মই ক'লো, তুমি তোমাৰ ষ্টেটাছ অনুসৰি যি বিচাৰা তাকে অৰ্ডাৰ কৰা। মোৰ মাতত তাৰ প্ৰতি এতিয়াও ঘৃণা আছিল। সি ক'লে, মই কেৱল তোমাৰ বাবে এই সাজৰ ব্যৱস্থা কৰিছো। তুমি যি বিচাৰা তাকে অৰ্ডাৰ দিয়া। এই কথা শুনি মই তাক চাই হাঁহি এটা মাৰি ক'লো, তুমি মোৰ অৰ্ডাৰৰ খৰচ বহন কৰিব নোৱাৰা। তেতিয়া সি ক'লে, তুমি যি বিচাৰা তাকে অৰ্ডাৰ কৰা,
মোৰ পকেটত এতিয়াও বহুত টকা আছে, সেইবাবে তোমাক এই ৰেষ্টুৰেণ্টখনলৈ লৈ আহিছোঁ। তাৰ কথা শুনি মোৰ এনে লাগিল সি হয়তো যোৱা ৩-৪ মাহৰ সঞ্চিত ধন আজি খৰচ কৰিবলৈ লৈ আহিছে। তাৰ পিছত মই খাবলৈ অৰ্ডাৰ দিলোঁ। সকলো ভাল পোৱা বস্তু মই অৰ্ডাৰ দিছিলোঁ। আমি দুয়োটাই সকলো বস্তু পেট ভৰাই খালোঁ। কিন্তু শেষত আইচক্ৰীম খাই থাকোঁতে তাৰ কিছু অংশ মোৰ কাপোৰৰ ওপৰত পৰিল। মই ৱাছৰুমলৈ মোৰ চাদৰখন ধুবলৈ গ'লোঁ। কিন্তু ৱাছৰুমৰ পৰা ওলাই অহাৰ লগে লগে এজন ল'ৰা তাত থিয় হৈ আছিল আৰু সি মোৰ ফালে চাই মোক বেয়া বেয়া কমেণ্ট কৰিবলৈ ধৰিলে। মই তাকো কিবা কিবি ক'লোঁ, কিন্তু মই নাজানিছিলোঁ যে সি মোৰ হাতত ধৰি মোক ৱাছৰুমলৈ লৈ যাব। মই চিঞৰিবলৈ আৰম্ভ কৰিলোঁ, কিন্তু সি তাৰ হাতখন মোৰ মুখত থৈ দিলে আৰু ৱাছৰুমতে সি মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে। যেতিয়া হঠাৎ ৱাছৰুমৰ দুৱাৰখন কোনোবাই খুলি দিলে, তেতিয়া আমাৰ সন্মুখত গোপাল থিয় হৈ আছিল। এই সকলোবোৰ দেখি তাৰ চকুত জুই একুৰা জ্বলি উঠিছিল। সি সেই ল'ৰাটোক ইমানেই মাৰপিট কৰিলে যে তাৰ গোটেই গাটো তেজেৰে লুতুৰি পুতুৰি হৈ পৰিল। সেই সময়ত তাত বহুত মানুহ গোট খাইছিল, আনকি ৰেষ্টুৰেণ্টৰ মেনেজাৰজনো আহিছিল। তাৰ পিছত সেই ল'ৰাটোক পুলিচৰ হাতত গতাই দিলে। মই প্ৰথমবাৰৰ বাবে আজি গোপালৰ ইমান খং উঠা দেখিলোঁ। ঘৰলৈ অহাৰ লগে লগে দেখিলোঁ যে তাৰ হাতখনত বেয়াকৈ তেজ ওলাই আছিল। তাৰ ওঠৰ ওচৰতো তেজ গোট খাই আছিল। আজি মই প্ৰথমবাৰৰ বাবে তাৰ মৰম অনুভৱ কৰিলোঁ। মই তাক ক'লোঁ, তুমি কিয় সেই ল'ৰাজনৰ লগত যুঁজিব লাগে? তেতিয়া সি ক'লে, তুমি ভগৱানক ধন্যবাদ দিয়া, মই যে তাক আজি শেষ কৰি নিদিলোঁ। যদি ৰেষ্টুৰেণ্টৰ ষ্টাফ আৰু মেনেজাৰে তাত উপস্থিত নহ'লহেঁতেন, তেন্তে সেই ল'ৰাটো মোৰ হাতত আজি মৰি গ'লহেঁতেন। মই ক'লোঁ, তুমি মোক বহুত ভাল পোৱা, নহয়নে? মই বুজি পোৱা নাছিলোঁ যে আজি মই তাৰ পৰা কিয় এইবোৰ শুনিব বিচাৰিছিলোঁ আৰু কিয় শুনিব বিচাৰিছিলোঁ। মোৰ কথা শুনি সি ক'লে যে তুমি মোৰ সন্মান, আৰু যিজন পুৰুষে নিজৰ সন্মান ৰক্ষা কৰিব নোৱাৰে তেনে পুৰুষক কাপুৰুষ বুলি কোৱা হয়। আৰু ধিক্কাৰ সেইসকল মহিলাক যিসকল মহিলাই স্বামী থকাৰ পিছতো আন পুৰুষৰ লগত সম্পৰ্ক ৰাখে। তাৰ পিছত সি আকৌ ক'বলৈ ধৰিলে যে তুমি মোৰ বাবে বহুত মূল্যৱান, সেইবাবেই মই সহ্য কৰিব নোৱাৰোঁ যে তোমাৰ ওপৰত কোনোবাই বেয়া চকুৰে চাওক। এই কথা কৈ সি কোঠাটোৰ পৰা ওলাই গ'ল। আজি ৰাতি আকৌ শ্যামে মোক ফোন কৰিছিল, কিন্তু মই তাৰ লগত কথা পাতিব নোৱাৰিলোঁ, কাৰণ গোপালৰ কথাবোৰ মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। তাৰ ওচৰত মই নিজকে বহুত সৰু যেন অনুভৱ কৰিলোঁ। মই শ্যামৰ লগত কাজিয়া কৰিলোঁ যে তুমি যদি মোক আকৌ ফোন কৰা, তেন্তে মই মোৰ স্বামীক তোমাৰ কথা কৈ দিম। তেতিয়া সি তোমাৰ দুয়োখন ভৰি ভাঙি পেলাব। সেইদিনাৰ পৰা আৰু শ্যামে মোক কেতিয়াও ফোন কৰা নাছিল। আজি মই গোপালৰ পচন্দ মতে ৰঙা চাদৰ মেখেলাযোৰ পিন্ধিলোঁ, আনকি গোপালৰ প্ৰিয় খাদ্যও ৰান্ধিলোঁ, কাৰণ মই ইমানো বেয়া নাছিলোঁ যে মই নিজকে মূল্যহীন কৰি পেলাম। সেয়ে ভাবিলোঁ মই আৰু এতিয়া গোপালক আদৰি লোৱা উচিত। মোক সন্মান দিয়া, সমাজত মোৰ সন্মান ৰক্ষা কৰা গোপালক সেই মুহূৰ্তত আন কোনো সুদৰ্শন মানুহতকৈ তাক বেছি ধুনীয়া দেখিছিলোঁ। হয়তো মানুহৰ চাৱনিয়ে ইজনে আনজনক ধুনীয়া বা কুৎসিত কৰি তোলে, কিন্তু ঈশ্বৰৰ সৃষ্টিত প্ৰতিজন মানুহ ধুনীয়া। আজি মই যিদৰে তাক চাই আছিলোঁ, এনে লাগিল যেন তাৰ কোনো বেয়া গুণ নাই। মই অনুভৱ কৰিলোঁ যে তাৰ ক'লা ৰংটো তাৰ মুখত খুব সুন্দৰকৈ জিলিকি আছে। মোৰ হৃদয়ত গোপালৰ প্ৰতি মৰম অনুভৱ হ'বলৈ ধৰিলে। সি মোৰ বাবে ফুলৰ থোপা এটা লৈ আহিছিল, যিটো মই হাঁহি মাৰি তাৰ হাতৰ পৰা লৈছিলোঁ। সি আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লোঁ, মই বহুত মূল্যৱান। মই বিচাৰোঁ তুমি মোক তোমাৰ অমূল্য কৰি লোৱা। মোৰ কথা শুনি সি মোৰ হাতত চুমা এটা খালে। গোপালৰ মৰমে মোক সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। মোৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি হৈ গৈছিল। মই বুজিলোঁ যে আগতে মই খেদি ফুৰা সৌন্দৰ্যই অলপ সময়ৰ বাবেহে হৃদয়খনক মোহিত কৰিব পাৰে, কিন্তু সুন্দৰ হৃদয়ৰ মানুহ এজন আজীৱন আপোনাৰ লগত থাকে, লগতে আপোনাক বহুত মৰম আৰু সন্মান দিয়ে। মই এতিয়া মোৰ জীৱনত বহুত সুখী। গোপালৰ দৰে স্বামী পাই মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ। আনকি মই দেউতাকো ক্ষমা কৰি দিলোঁ, কাৰণ তেওঁৰ সিদ্ধান্তৰ বাবে গোপালৰ দৰে মৰমীয়াল স্বামী এজন মোৰ জীৱনলৈ আহিল। মোৰ মা দেউতাও মোৰ ওচৰলৈ এতিয়া সঘনাই আহে, আৰু ময়ো সঘনাই
তেওঁলোকৰ ওচৰলৈ যাওঁ। মোৰ জীৱনটো এটা সুন্দৰ পথত আগুৱাই গৈ আছে। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।